জুবিন দা নাই, কিন্তু জুবিন দাৰ আদৰ্শ মানিলে সকলোৱে। এগৰাকী ব্যক্তিয়ে নিজৰ গাড়ীত লিখিলে, মই প্ৰতিদিনেই জুবিন দাৰ নামত এটাকৈ মেডিকেল ভাড়া বিনামূল্যত নিম। গুৱাহাটী চহৰৰ ভিতৰত বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে 8822445911 9365015968 নম্বৰত যোগাযোগ কৰক। হয়, এগৰাকী ব্যক্তিয়ে নিজৰ গাড়ীৰ পিছফালে এইদৰে লিখিলে ইটোকা, য'ত লিখা আছে জয় জুবিন দা। মই প্ৰতিদিনেই জুবিন দাৰ নামত এটাকৈ মেডিকেল ভাড়া বিনামূল্যত নিম। গুৱাহাটী চহৰৰ ভিতৰত বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে 8822445911 9365015968 নম্বৰত যোগাযোগ কৰক। লগতে লিখিলে #JusticeForJubin Garg। জুবিন গাৰ্গ নামৰ এই বিশাল সত্তাটোৱে যেন মানৱীয়তা আৰু মৰমৰ বীজ ৰোপণ কৰিলে প্ৰতিজন অসমীয়াৰ আত্মাত। সেই বীজ এদিন বটবৃক্ষ হ'ব, তেওঁৰ আদৰ্শ জীপাল হৈ থাকিব এনেকৈ। এইদৰে লিখিলে যুৱকগৰাকীক লৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। নিশ্চয়কৈ জুবিন দা আমাৰ মাজত নাই, সেয়া চিৰসত্য কথা, কিন্তু জুবিন দাৰ আদৰ্শ যেন সকলোৱে আখৰে আখৰে মানিছে। তাৰেই প্ৰমাণ এই বিশেষ ফটোখন। এই ফটোখন কেমেৰাত বন্দী হ'ল। ৰাস্তাৰে গৈ থকা অৱস্থাত কোনো ব্যক্তিয়ে ফটো মাৰি ল'লে এই বিশেষ টোকাটো। গাড়ীৰ পিছফালে এইদৰে ব্যক্তিগৰাকীয়ে লিখি লোৱা এই টোকাটো এতিয়া হৈ পৰিছে ভাইৰেল। এই ফটোখন ক্ৰমান্বিত মানুহৰ হাতে হাতে। বহুতেই ৰাস্তাত দেখাৰ মাত্ৰকে তুলিছে ফটো আৰু দিছে ছ'চিয়েল মিডিয়াত। তাৰ কেইটামান মুহূৰ্তৰ মাজতে এতিয়া ভাইৰেল হৈ পৰিছে এই ফটোখন। আৰু এই ফটোখন ভাইৰেল হোৱাৰ মাত্ৰকে যেন এতিয়া ধনাত্মক দিশত গতি কৰিছে সমাজত। কিয়নো এতিয়া এই টোকাটো পঢ়াৰ মাত্ৰকে আন 10গৰাকী ব্যক্তিৰ সৈতে নিশ্চয়কৈ মনত লাগিছে যে মানুহক সহায় কৰিব লাগে। জুবিন দাই দুখীয়াক সহায় কৰি ভাল পাইছিল, দুখীয়াৰ সৈতে বন্ধুত্ব কৰিছিল, দুখীয়াৰ লগত লগ দিছিল, প্ৰকৃতিক ভাল পাইছিল, বিপদত পৰা বন্ধুক সহায় কৰিছিল। আৰু সেইগৰাকী জুবিন দাৰ আদৰ্শ যেন এতিয়া সকলোৱে মানিছে। এইদৰে এগৰাকী ব্যক্তিৰ টোকাটোৰ পৰা এতিয়া হাজাৰজন ওলাই আহিছে। আমি পুনৰ কৈছোঁ, এগৰাকী ব্যক্তিৰ টোকাটোৰ পৰা এতিয়া হাজাৰজনে কৈছে যে ময়ো জুবিন দাৰ আদৰ্শ মানিম, দুখীয়াক সহায় কৰিম, বিপদত পৰা মানুহক সহায় কৰিম। এইদৰে এই যুৱকগৰাকীয়ে কৰা এই কৰ্ম এতিয়া সমাজত বিয়পাইছে কিছুমান পজিটিভ মেছেজ, যাৰ বাবে এতিয়া প্ৰত্যেকগৰাকী লোকে এতিয়া তাকে ৰূপায়ণ কৰিব চেষ্টা কৰিছে, কিয়নো এয়া হৈছে জুবিন দাৰ আদৰ্শ। আৰু সেই হেতুকে জুবিন গাৰ্গৰ ভগ্নী পালমী বৰঠাকুৰে লিখিলে, জুবিন গাৰ্গ নামৰ বিশাল সত্তাটোৱে যি মানৱীয়তা আৰু মৰমৰ বীজ ৰোপণ কৰিলে প্ৰতিজন অসমীয়াৰ আত্মাত, সেই বীজ এদিন বটবৃক্ষ হ'ব। তেওঁৰ আদৰ্শ জীপাল হৈ থাকিব এনেকৈ। নিশ্চয়কৈ ভগ্নীয়ে কোৱাৰ দৰে সঁচাকৈ জুবিনৰ আদৰ্শ এইদৰেই জীপাল হৈ থাকিব। জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে হঠাৎ নোহোৱা হ'ল, কিন্তু জুবিন গাৰ্গৰ আদৰ্শ প্ৰত্যেকগৰাকী অসমীয়াই মানি যাব। জুবিন গাৰ্গে কোৱা প্ৰত্যেকষাৰি কথা মানিব। জুবিন গাৰ্গে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে একেডাল এনাজৰিৰে বান্ধ খাই আগুৱাই যাবলৈ কৈছিল। সেইবাবে জুবিন দাৰ যি সমাধিকে তাতে দেখা যায়, প্ৰত্যেক দিনাই হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোকে একেলগে গীতা কোৰাণ পাঠ কৰে। কিন্তু জুবিন দাই বিচাৰিছিল সকলো একেলগে থকাটো। ধৰ্ম বিচাৰ নকৰি, জাত পাত বিচাৰ নকৰি জুবিন দাই সদায় সকলোৰে লগতে মিলি গৈছিল। আৰু সেইবাবে এতিয়া নৱপ্ৰজন্মই যেন তাকেই কৰিছে। ধনী দুখীয়া বাছ বিচাৰ নকৰি ইজনে সিজনক সহায় কৰিবলৈ ওলাই আহিছে। লগতে এইদৰে এইগৰাকী ব্যক্তিয়ে যে লিখিলে যে জুবিন দাৰ নামত এটাকৈ মেডিকেল ভাড়া বিনামূল্যত দিম গুৱাহাটী চহৰত। গতিকে সেইগৰাকী ৰোগীয়া ব্যক্তি হিন্দু নে মুছলিম সেয়া কোনো বিচাৰ নকৰে, কিয়নো হিন্দু মুছলিম উভয় সম্প্ৰদায়ৰ লোককে সহায় কৰিব ব্যক্তিগৰাকীয়ে, কিয়নো ৰোগীৰ ধৰ্ম কি সেয়া কোনেও বিচাৰ নকৰে। বা কাৰোবাৰ তেজৰ প্ৰয়োজন হ'লে তেজৰ ব্লাড গ্ৰুপ লোৱাৰ সময়ত তেজ লোৱা ব্যক্তিগৰাকীৰ জাত পাত কি সেয়া বিচাৰ কৰা নহয়। সেইবাবেই প্ৰতিগৰাকী ৰোগীৰ বাবে এইদৰে সুবিধাৰ কথা উল্লেখ কৰিছে ব্যক্তিগৰাকীয়ে। গতিকে সেয়া হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, বৌদ্ধই হওক, মুঠৰ ওপৰত প্ৰত্যেকগৰাকী লোককে সহায় কৰিব এইদৰে ব্যক্তিগৰাকীয়ে। প্ৰত্যেক দিনাই এটাকৈ জুবিন দাৰ নামত মেডিকেল ভাড়া দিব গুৱাহাটী চহৰৰ ভিতৰত। তাৰ বাবে ফোন নম্বৰ মুকলি কৰিছে 8822445911 লগতে 9365015968 নম্বৰ।